আমিও মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। ল'ৰা ছোৱালী বহুত দুখৰ মাজেদি পোহপাল তেল দিলাম চলিতা দিলাম স্বর্গে দিলাম বাতি গো। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ দিপলিং চাহ বাগিচাত। দিপলিং চাহ বাগিচাখন হৈছে অসম চাহ নিগম কোম্পানীৰ এটা বাগিচা আৰু এই বাগিচাখনতে এটা সময়ত এনে পৰিস্থিতি আছিলে যিটো সময়ত মানুহে এসাঁজ খাবৰ কাৰণে বহু কষ্ট কৰিবলগীয়া হৈছিলে। আৰু সেইটো সময়তে এইখন বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ দিপলিং প্ৰাথমিক গোটৰ প্ৰাক্তন সম্পাদক জগন্নাথ তাঁতী ডাঙৰীয়া আছে। তেখেতৰ লগত কথা পাতিম, চাহ বাগিচা পৰিস্থিতিৰ বিষয়ে কথা পাতিম আৰু তেখেতে আমাৰ জনগোষ্ঠীৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰম্পৰাগত কিছু ৰীতি নীতি গীত মাতৰ লৈও কথা পাতিম। পহিলা দাদাকে हमने पोहर न्यूज 24 में ওয়েলকাম জানাচ্ছি। সিধারণত পুনে পুনে কথা পাতবো আমরা জনটার সময় একটা এরকম সময় এটা দিপলিং চা বাগানটা যে মানুষকে খাতেলে অসুবিধা হতো আর ও সময়টা সেক্রেটারি তুই দেয় না জান হয়। ও সময়টা বাগানটা কি হিসাবে তারা উদ্ধার করতে সক্ষম বা সমস্যা কি হিসাব হতো শ্রমিকের? আচ্ছা, প্ৰথমে মোৰ পৰিচয়টো দিলোঁ। মোৰ নাম জগন্নাথ তাঁতী, মোৰ জন্ম দিপলিং চাহ বাগিচাত। মোৰ দেউতাৰ নাম গৌৰাঙ্গ তাঁতী। সেইটো সময়ত 2001-2 চনত যেতিয়া অসম চাহ নিগমে বাগানকেইখন এৰি দিছিলে, তেতিয়া মই সম্পাদক হৈ আছিলোঁ। তেতিয়া মানুহে ক'ত যাব, কি খাম, 3-4 বছৰমান বাগিচা বন্ধ আছিলে। বহুত কষ্টৰ মাজেদি মানুহখিনিয়ে জীৱন যাপন কৰিছে। বহুত দুখ লগা কথা আছে। তেতিয়া আছিলে 30 টকা হাজিৰা। দুজন ব্যক্তিয়ে এটা হাজিৰাতে কাম কৰি পোহপাল দিছিল। ল'ৰা ছোৱালী বহুত দুখৰ মাজেদি পোহপাল আজি ক'লে মোৰ চকুৰ পানী ওলাই যায়। কিমান কষ্টৰ মাজেদি ল'ৰা ছোৱালী পোহপাল দি ডাঙৰ দীঘল কৰিলে, পঢ়ালে, লিখালে। আমিহে ভুক্তভোগী। সেইটো সময়ত এনেকুৱা অৱস্থা হৈছিলে, আমি নিজে কলম কাটিছিলোঁ, পাতো ছিঙিলে বিনা পইচাত। কিছুমান মানুহ মৰিয়ে গ'ল, গছ গছনি মানে হাবি জংঘল হৈ গৈছিলে। আৰু কিমান দৰমহা, ৰেচন পাতিটো বাদেই দিয়ক, মানুহৰ ঘৰ দুৱাৰ বাদেই দিয়ক, পানী যোগান বাদেই দিয়ক, মেডিকেল বাদেই দিয়ক, একো নাই। অনলাইন ব্যক্তিগত বাগানবিলাকত যেনেকুৱা সা সুবিধা দিয়ে, আমাৰ সেইটো সময়ত অসম চাহ নিগমৰ একোৱেই দিয়া নাছিল। যেনিবা আমি মানুহেই নহয়, চৰকাৰে আমাক এৰিয়েই দিছিলে। আৰু কিনো কম, বহুত কষ্টৰ মাজেদি আমাৰ অসম চাহ নিগমৰ 15খন নে কেইখন বাগান আছিলে। চবৰে অৱস্থা এনেকুৱাই। কেনেকে উদ্ধাৰ কৰিলে বাগানটো? বাগানখন এই কাটি কাটি আৰু যেন তেন পিছত চৰকাৰে লৈ কেতিয়াবা দৰমহা দিয়ে, কেতিয়াবা নিদিয়ে। ৰেচন পাতিটো নাই, ঘৰ দুৱাৰটো নবনাই। আমি শুনিবলৈ পাইছিলোঁ শ্ৰমিকসকলে নিজে নিজৰ টকাৰে চাহ পুলি কিনি আনি বাগিচা ৰুইছে। হয়, পিছত এনেকুৱা অৱস্থা হ'ল, বাগিচা নাই, বাগিচাৰ মাজত মানুহে ফুটবল খেলে। চাহ গছ বুলিবলৈ নাই মানে? নাই। আমাৰ শ্ৰমিকে চাকৰি কৰি নিজৰ পইচা কৰ্তন কৰি পুলি আনি এনেকুৱা বাগান ৰোৱা, এই দিপলিং চাহ বাগিচাতে তেনেকুৱা চাহ বাগিচা খুলিছে। নিজৰ কষ্টৰ ধনেৰে পুলি আনি মানে বাগিচা ৰুইছে আৰু এতিয়া পাত পাই আছে। এতিয়া আপুনি সুখীনে? এইখন চৰকাৰৰ যি কৰ্মকাণ্ড, তেখেতসকলৰ যি সা সুবিধাখিনি সুখীনে আপুনি বৰ্তমান চৰকাৰৰ? মই ইমান সুখী নহয়, কাৰণ আমাৰ অৱস্থা একেই আছে। আমাৰ অৱস্থা একেই আছে। আমাৰ যিটো অৱস্থা আগত আছিলে, বৰ্তমানে আমাৰ অৱস্থা একেই আছে।
এতিয়াও আমাৰ হস্তান্তৰ বাগিচাখন কৰিছে যদি আমাৰ পাবলগীয়া বহুত আছে। কিছুমান মানুহ মৰিয়ে গৈছে, পোৱা নাই, বৰ্তমান মৰি পোৱা নাই। আপোনাৰ নিজৰ টকা PF টকা PF টকা পালো যেনিবা আমি তেতিয়া সময়ত চাকৰি কৰিছিলোঁ, যিখিনি পাবলগীয়া গোটা গোটা দৰমহা আছে, ৰেচন পাতিৰ পইচা, দৰমহা এতিয়ালৈকে পোৱাই নাই। যিটো এৰিয়া বুলি কয় অসম চাউল নিগমৰ মতে, যিটো এৰিয়া আজিলৈকে পোৱাই নাই, বহুত মানুহে পোৱাই নাই। কিছুমানেতো PFও পোৱা নাই, মৰিয়ে গৈছে। আপুনি কি আহ্বান জনাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি আহ্বান জনাব? মই সেইটোৱে আহ্বান বিচাৰিছোঁ যে আমাৰ প্ৰতি অলপ চকু দিয়ক, শাসননীতিৰ প্ৰতি অলপ চকু দিয়ক। আমিও মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ, সেইটোৱে আহ্বান জনাইছোঁ। নিশ্চয় তেখেতে কথাখিনি কৈ উচুপি পৰিছে। আপোনালোকে দেখিব পাৰিছে ইমান কষ্টৰ মাজেৰে বাগিচাখন গঢ়িছে, আৰু আজিলৈকে তেখেতে আৰু কিমান দিন থাকে ক'ব পৰা নাই, কিন্তু আজি তাৰিখলৈকে তেখেতে নিজৰ টকাখিনি হাতত ধৰি পোৱা নাই। গতিকে অসম চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ এই কথাটো অলপ গুৰুত্ব দিবলৈ আশা ৰাখিছোঁ, আৰু বিশেষকৈ চাহ বাগিচা সকলো শ্ৰমিকৰ সমস্যাৰ ওপৰত অলপ গুৰুত্ব দি বাগিচাখন আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ, কামনা কৰিছোঁ। আমি এই বিষয়লৈ আৰু কথা নাপাতোঁ, যিহেতু মানুহে বুজি পাইছেই। গতিকে আমাৰ সাংস্কৃতিক দিশৰ লৈ কথা পাতোঁ। আমাৰ যি আগৰ দিনত গান গাইছিলে, ঝুমৰে হওক, টুচুৱে হওক, বা আমাৰ জালি গীতে হওক, তেনেধৰণে বহুতো গীত আছে, আপুনিও গাই থকা বুলি আমি শুনিব পাৰিছিলোঁ। গতিকে আপুনি অকণমান গান দুটামান শুনাই দিব। প্ৰথমে মই ঝুমৰ এটাকে শুনাই দিছোঁ। চাৰুৱালি ভালে দেখো অকাল বাদরিয়া, ধীরে চলো রে মে পূর্বে পশ্চিমে, মোর পিয়া ভিঞ্জত বলকনে। চারুয়ালি ভালে দেখো কালো বাদরিয়া, ধীরে চলো রে মে পূর্বে পশ্চিমে, মোর পিয়া ভিঞ্জত বলকনে। ধীরে চলো রে মে পূর্বে পশ্চিমে, পিয়া ভিঞ্জত বলকনে। ধীরে চলো রে মে পূর্বে পশ্চিমে, মোর পিয়া ভিঞ্জত বলকনে। আইলো বলখনের পানি, ও ভিঙে গেলা কাপড় কানি। ধীরে চলো রে মে পূর্বে পশ্চিমে, মোর পিয়া ভিঞ্জত বলকনে। ধীরে চলো রে মে পূর্বে পশ্চিমে, মোর পিয়া ভিঞ্জত বলকনে। আৰু কি শুনাব? আৰু জাহিলি গীতকে শুনে। বৰ্তমান এটা টুচু পৰৱ গুচি গ'ল, তথাপি গোটেই পৌৰাণিক টুচু যেতিয়া ৰাখে আমাৰ বন্দনাটো অকণমান গাই মাৰি দিম। তেল দিলাম সলিতা দিলাম, স্বর্গে দিলাম বাতি গো। তেল দিলাম সলিতা দিলাম, স্বর্গে দিলাম বাতি গো। সন্ধ্যাকালে সন্ধ্যা দেও মা, ঘরের কুলবতী গো। এইটো মানে বন্দনা গীত, আৰু বিভিন্ন গীত মাত আছে আমাৰ। এটা জাহালি গীত শুনিম আৰু বিদায় লওঁ। মই জাহালি গীত দুটামান গাম, প্ৰথম আৰম্ভণিটো। আমাৰ কালী পূজাৰ সময়ত চৰাই গীতো কয়, জাহেলি গীতো কয়, অহিৰা বুলিও কয় আমাৰ সমাজৰ মানুহখিনিয়ে। প্ৰথমে গৃহস্থৰ ঘৰ নোপোৱাৰ আগতে গীত এটা গাব লাগে। অহিৰে খোজ খোজ তো আইলি, পুছ পুছ তো আইলি বাবু, অহিরাকে ঘর কতি দূর আহি। অহিরাকে ঘরে বালা তুলসী কাপিরা হো, উপরে উড়ত রাজা হাসারি।
খুঁজত আইলি পুজত আইলি বাবু অহিরাকে ঘর কতি দূর আহে যাকে ঘরে ভালা তুলসীকে পীড়া হো উপরে উড়ো তোরা জাহাঁ ছাড়ি ও রে উপরে উড়ে তোরা জাহাঁ ছাড়ি সোমোৱাৰ লগে লগে আমাৰ অহিৰা চহৰা গীতৰ বিভিন্ন লক্ষ্মী বন্দনা বুলি কয় তো গতিকে লক্ষ্মীকেও বন্দনা কৰিবলৈ মই আৰু এটা শুনাইছোঁ লক্ষ্মী বন্দনা কেনেকৈ কৰে আৰু বিভিন্ন গীত মাত আছে এতিয়া সময়ৰ নাটনি জাগো মা লক্ষ্মণী জাগো মা ভগৱতী জাগিছুতি আমা বৈশাৰা তিৰি অহিৰে জাগো মা লক্ষ্মণী জাগো মা ভগৱতী জাগিছুতি আমা বৈশাৰা তিৰি জাগিকে ভক্তি ফল দেউ মা লক্ষ্মণী দশপুত্র দশ ধেনু গায়ারি ও রে দশপুত্র দশ ধেনু গাই নিশ্চয় সুন্দৰকৈ কৈছে সময় কম সময় থাকিলে আৰু কথা পাতিবলৈ মন আছিলে গতিকে বৰ বিশেষ নকওঁ আপুনি যিহেতু ইমান ব্যস্ততাৰ মাজত আমাক সময়কণ দিলে আশা ৰাখিছোঁ আপোনাৰ ভৱিষ্যতৰ দিনত আৰু যি সমস্যা আছে বাগিচাখনৰ এই সমস্যাখিনি চৰকাৰে গুৰুত্ব দি ল'ব বুলি আশা ৰাখিছোঁ আৰু বিদায় লৈছোঁ মই এটা আপোনাক ধন্যবাদ জনাইছোঁ আপুনি যে ইমান দূৰৰ পৰা আহি আমাৰ বাগানৰ সমস্যাখিনি বা আমাৰ বিষয়ে কিছুমান সেইটো কাৰণে আপোনাক অশেষ মই আন্তৰিক ধন্যবাদ নমস্কাৰ নমস্কাৰ